গুৱাহাটী হ'ব, গুৱাহাটীত আমাৰ ডেটা চেণ্টাৰ থাকিব। যদি আমাৰ এটা ডেটা চেণ্টাৰ ইয়াত আহে, লাহে লাহে আপোনালোকে গম পাব যে বৰজাৰ বিমানকোঠৰ কাষত থকা আমাৰ যি IT পাৰ্ক আছে, তাত এনেকৈ কেইবাটাও ডেটা চেণ্টাৰৰ কাম আমি আগুৱাই লৈ গৈছোঁ। ইয়াৰ ফলত অসমৰ শিক্ষিত যুৱক যুৱতী বেংগালুৰুত যোৱাৰ পৰিৱৰ্তে অসমতে ডেটা চেণ্টাৰত কাম কৰিব পাৰিব। আমাৰ অসমত ইতিমধ্যেই ইনফোচিছৰ পৰা আৰম্ভ কৰি কেইবাটাও এয়াৰটেলেও আমাৰ ইয়াত ডেটা চেণ্টাৰ কৰিছে। এই গোটেই ব্যৱস্থাসমূহে আমাৰ নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ এটা পথ দেখুৱাইছে। মই সঁচাকৈ আজি গৌৰৱান্বিত যে আমাৰ ইয়াতে অকল ডেটা চেণ্টাৰে নহয়, যোৱাবাৰ এডভান্টেজ অসমত আহোঁতে মাননীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত এটা 5G লেব স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। আজি সেই 5G লেবো কাৰ্যক্ষম হৈছে। জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই এডভান্টেজ অসমৰ সময়ত আমাক যি প্ৰতিশ্ৰুতি দি থৈ গৈছিল, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী আমাৰ ভাৰতৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে BSNLৰ সমগ্ৰ মোবাইল টেলিফোনী আজি স্বদেশীলৈ ৰূপান্তৰ কৰিলে, সেই ধৰণে কম্পিউটাৰ, গাড়ী, মোবাইলত থকা চিপছ তাকো স্বদেশতে বনাবৰ বাবে এক বৃহৎ কৰ্মযজ্ঞ আৰম্ভ কৰিছে। আমাৰ মাজত বহি থকা টাটা সন্সৰ মেনেজিং ডিৰেক্টৰ N চন্দ্ৰশেখৰন ডাঙৰীয়াৰ উদ্যোগত স্বদেশী চিপছ বনোৱাৰ প্ৰথমটো কাৰখানা আমাৰ জাগিৰ ৰোডত 30,000 কোটি টকা ব্যয় কৰি চন্দ্ৰশেখৰন ডাঙৰীয়াৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে। আৰু আজি আপোনালোকে গ'লে দেখা পাব কি দ্ৰুত গতিত তা কাম আগবাঢ়িছে। অৰ্থাৎ প্ৰথম টেলিফোন, তাৰ পিছত টেলিফোন, গাড়ীৰ ভিতৰত থকা চিপছ, এই গোটেইবোৰ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বদেশী কৰিবৰ বাবে আগবাঢ়ি আহিছে। আমি অত্যন্ত আনন্দিত। ডেটা চেণ্টাৰে হওক, ছেমি কণ্ডাক্টৰে হওক, এই গোটেইবিলাকৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া সকলোৱে অসমক এটা কেন্দ্ৰবিন্দু হিচাপে গ্ৰহণ কৰিছে। मैं असम वासियों का ओर से माननीय मंत्री ज्योतिरादित्य सिंधिया जी को बहुत बहुत धन्यवाद देता हूं कि आपने पूरा 4G नेटवर्क को स्वदेशी किया है। और ये नेटवर्क को लॉन्च करने के लिए आप खुद गुवाहाटी आया। आप मध्य प्रदेश भी जा सकते थे, आप गुजरात भी जा सकते थे, लेकिन आप गुवाहाटी आने का निर्णय लिया। इसलिए मैं आपको बहुत बहुत धन्यवाद देता हूं। टाटा सन्स की MD चंद्रशेखरन जी हमारे बीच में हैं। मेरा मानना है आज तो चंद्रशेखरन जी यहाँ 4G लॉन्च के लिए आया है, लेकिन बहुत जल्द वो जागीर रोड में हमारा सेमीकंडक्टर इंडस्ट्री भी उद्घाटन करने के लिए जरूर जल्द ही हमारा बीच में आएगा। यही आशा करते हुए प्रधानमंत्री नरेंद्र मोदी जी को बहुत बहुत धन्यवाद देते हुए मैं मेरा वाणी का विराम देता हूं। सभा में माननीय मंत्री सिंधिया जी का भाषण की तुरंत बाद हम लोग सब प्रधानमंत्री नरेंद्र मोदी जी का जो अनुष्ठान होगा पटना से, सब मिलके हम लोग मोदी जी को भी सुनूंगा। और ये जो एक बहुत ही गौरवमय क्षण है, ये क्षण का हम लोग सब साक्षी बनेगा। यही बताते हुए
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।